এটা সাধু তামোলহে খাই থাকা তুমি এতিয়া আকৌ মোৰ পঢ়িবৰে সময় হ'ব আহিলানে মোক দিগদাৰ কৰিব তাহাত কেইটাৰ পৰা অকণো শান্তি নাই আৰু ৰবা তামোলখন খাই লওঁ আগতে তাৰ পিছত সাধু শুনাই আছো এই যে বোপা মাহঁত তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে লাইক এটা কৰি দিবা আৰু আমাৰ চেনেললৈ নতুনকৈ আহিছা যদি বোপা মাহঁত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আইতা সোনকালে কোৱা এতিয়া মোৰ পঢ়িবহে হ'ব তেনেহ'লে শুনা আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মেকুৰীৰ জীয়েকৰ সাধু আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মেকুৰীৰ জীয়েকৰ সাধু এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল তাই গাভিনী হৈছিল ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা ভাৰী হৈছিল মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই গিৰিহঁতক ক'লে এই বুলি গিৰিহঁতক কোৱাত গিৰিহঁতে উত্তৰ দিলে আইহে তই চপাই কোচা আনি দিলেহে মই খাবলৈ দিব পাৰো নহলেনো মই ক'ৰ পৰা দিম ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা চুৰ তাৰি কৰি বা ডকা হকা দি কোনো ৰকমে মাছ আনি দিবলৈ ধৰিলে ইফালে গিৰিহঁতনীয়ে মাছ বাঢ়ি ৰান্ধি খাই মেকুৰীজনীক খালী কাঁইটবোৰ খাবলৈ দিয়ে সেইদৰে মেকুৰীজনীয়ে দিনেও মাছ আনি খাবলৈ নাপায় ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক খাও দিলে মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক ইয়াৰ কিছুদিনৰ পাছতে সঁচাসঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি জন্ম দিলে আৰু মেকুৰীয়ে ছোৱালী দুজনী জন্ম দিলে আতৌ পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনো ৰকমে ডাঙৰ কৰিলে ছোৱালী দুজনী জনা হলত সিহঁতে এদিন মাকক ক'লে আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ'লে আমি কেনেকৈ জানিম আৰু কি কৰিম তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক'লে যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজোপা জয় পৰিব আৰু গাখীৰ মলা কলা হ'ব তেতিয়া তহঁতে মোক বিচাৰি যাবি একৈ কেইদিনমান পাৰ হ'ল তেনেতে ছোৱালী দুজনীৰ চকুত তুলসীজোপা পৰিল তুলসীজোপা জহ পৰিল আৰু গাখীৰ মলা কেহেৰাজ বৰণীয়া হ'ল তেতিয়া মাকৰ কি হ'ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ'ল সিহঁতে ভালেমান দূৰ গ'ল ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ'ল তাই আজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ'ল আৰু জলকোঁৱৰে মাত লগালে যদি তুমি তোমাৰ হাতৰ আঙুঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা ভনীয়েকতকৈ আঙুঠিটোনো কি ডাঙৰ বস্তু এই বুলি বায়েকে আঙুঠিটো দি পানী আনিলে ভনীয়েকে আনি খাই বায়েকক আকৌ আঙুঠিটো আনিবলৈ পঠিয়াই দিলে বাইদেউ আঙুঠিটো লৈ আহকগৈ সামান্য পানীখিনিৰ কাৰণে আৰু সোণৰ আঙুঠিটো দিব পাৰিনে বায়েকে আঙুঠিটো অনাৰ নিমিত্তে পানীত নামোতে জলকোঁৱৰে তাইক হৰি নিলে বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া মূৰ ফুকুৱাই কান্দিবলৈ ধৰিলে মোৰ ভুলৰ বাবে আজি মই বাইদেউক হেৰুৱাব লগা হ'ল মই যদি আজি আঙুঠিটো আনিব নিদিলো হয় বাইদেউ আজি মোৰ লগত থাকিল হয় ইয়াৰ কিছুপৰৰ পাছতে এজন মুদৈ নাও লৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ'ল
ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ললে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। শিয়ালতে এই দুজনীয়ে কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অখচৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকী থোৰা পালে বুলি কৈ তাই পোৱা মতা ল'ৰাটো সতিনীয়েকতে নৈত উটিয়াই দিলে। পিছৰ বাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ল'ৰাটো নৈত উটাই দিলে। ভালে জলকোঁৱৰে হৰিণীয়া বায়েকে সেই উটাই দিয়া ল'ৰা দুটাক ভনীয়েকৰ ল'ৰা বুলি জানিব পাৰি তুলি তালি ডাঙৰ দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চোৱা পাতনিত ঘৰ এটা সজাই থলে। তাই চোৱা পাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰ তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচূৰ্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগালে, তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাংকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ'ব। মুদৈয়ে উপায় নাপাই এটা বৰ সভা কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাটকৰে এৰাই গ'ল। আৰু ইফালে জেঠাইকে সেই ল'ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈ উটাত দিয়ালৈকে বোৰ কথা বৰ্ণনা কৰি ক'লে। আৰু সেই সকলোখিনি সিহঁতৰ বাপেকে পতা বৰসবাহৰ দিনা সিহঁতে ৰাইজক ক'বলৈ ক'লে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনে গৈ সিহঁতে চোৱা পাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিল। আই, আমাৰ বৰ পিয়াহ লাগিছে, অকমান পানী দিবা নেকি? আমি বহুদূৰ বাট খোজকাঢ়ি আহিছো, পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। আই, কিবাকৈ অলপ পানী দিয়া আৰু। সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক'বলৈ ধৰিলে, মোক কিয় ভেঙুচালি কৰিছা হওক? সৌৱা সভাহলৈ মানুহ আহিছে, তালৈ যা আৰু তাতে যি পা খাগৈ। তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি তাতে অলপ জিৰাই কটাই সবাহলৈ গ'ল। সবাহত মানুহ দিহাদিহি বহিছে। এনেতে খবৰ ওলাল যে চোৱা পাতনিত থকা মানুহজনীৰ তাত খাই বৈ দুজন মানুহ এই সবাহত বহিছিল। যেতিয়া এই কথা তাত জনজাত হ'ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ'ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকে দুই ককাই ভায়েকে গিৰিপ কৰি উঠি মাত লগালে যে আমি য'ত সোমাইছিলো তেওঁ আমাৰ আই। তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক'ব নোৱাৰিলে। তেতিয়া ৰাইজে সিহঁতক সেই বিষয়ে ক'বলৈ কোৱাত বৰটোৱে মাত লগালে। ৰাইজে যেন সকলো কথা মন দি শুনি থাকিল। আমাক মাহী আইহঁতে সৰু থাকোঁতে দেউতাক কথা লগোৱাই নদীত উটুৱাই দিছিল আমাক, আৰু মাক বহুত অত্যাচাৰ কৰি চোৱা পাতনিত ঘৰ এটা সাজি দি তাতে থাকিবলৈ দিছিল। আমাক জেঠীমাই ডাঙৰ দীঘল কৰিছিল। এই বুলি সকলো কথা ভাঙি পাতি সি ক'বলৈ ধৰিলে। আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হাঁহ হুমুনিয়া কাঢ়ি সৰগ পৰা মানুহ যেন হ'ল আৰু লাখুটিডাল আৰু হাঁচতিখন নিজৰ বুলি হৈ কাঢ়িলে। হয় ৰাইজ, এই লাখুটিডাল
আৰু হাঁচতিখন মোৰে হয়। মোৰ বহু ডাঙৰ ভুল হ'ল। মই ল'ৰা দুটাক আৰু মাকক এনেকুৱা কৰিব নেলাগিছিল। আপোনালোকে মোক যি শাস্তি দিয়ে মই গ্ৰহণ কৰিম। মই আগৰ দুজনী ঘৈণীৰ কথা শুনিহে এই কাম কৰিলো। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্ৰণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই উৰুমি নোহোৱাকৈ সভা খাই গ'ল। সবাহৰ পাছত মুদৈয়ে ঘৈণীয়েকক আনি ঘৰ সোমালেহি। ল'ৰা দুটিও বাপেক মাকৰ বুকু জোৰাই লগতে থাকিল আৰু আগৰ দুজনী ঘৈণীয়েকক মুদৈয়ে ঘৰৰ পৰা উলিয়াই দিলে। নাতিহঁত, পিছে সাধুটো শুনি কেনে লাগিল? আইতা, সাধুটো বহুত ধুনীয়া লাগিছে, কিন্তু এটা কথাহে বুজি নাপালো। কি কথা শুন? সাধুটোৰ অৱশেষত মেকুৰীজনীৰ কি হ'ল আইতা? সেইটো কথা ময়ো কব নোৱাৰো ৰবা। লক্ষ্মীনাথ বেজবৰুৱা দেৱেহে জানিব সেইটো। তেওঁৰ সাধু কথাত এনেকুৱা আওপকীয়া ৰহস্য সোমাই থাকে। তেনেহলে কোৱাচোন, তোমালোকে আজি বিদ্যালয়ত কি শিকিলা? আইতা, আজি আমাক ছাৰহঁতে কবিতা শিকালে। বাৰু, বৰ ভাল কথা। পিছে কবিতাটো মোক শুনাব পাৰিবানে? হয় আইতা, মই পাৰিম, মই মনত ৰাখিছো। আইতা, কবিতাটোৰ নাম এজনী মালিনী আৰু এজোপা ফুল। মালিনীজনীয়ে গছজোপাক কয়, আইতা, এজনী মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল গছ ৰুইছিল। তাই সেই গছজোপা দিনেও ইমান পতি কৰে, তথাপিও তাত ফুল নুফুলে। এই দেখি এদিন তাই ফুল গছজোপাক সুধিলে, অ' গছ নুফুল কিয়? গছে উত্তৰ দিলে, আইতা, মই যে ফুলিব লাগে গৰুৱে মোৰ আগ খায় কিয়? এতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে, অ' গৰু, ফুল গছৰ আগ খাৱ কিয়? গৰুৱে কলে, গৰখীয়াই যে গৰু নাৰাখে মই বা নাখাম কিয়? অ' গৰখীয়া, গৰু নাৰাখা কিয়? গৰখীয়াই কলে, ৰান্ধনীয়ে যে ভাত নিদিয়ে মই বা ৰাখিম কিয়? মালিনীয়ে কলে, অ' ৰান্ধনী, ভাত নিদিয় কিয়? ৰান্ধনীয়ে কলে, খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয়? মালিনীয়ে আকৌ খৰিকটীয়াক কলে, অ' খৰিকটীয়া, খৰি নিদিয় কিয়? মালিনীৰ কথা শুনি খৰিকটীয়াই কলে, তোমাৰে যে কুঠাৰ নিদিয়ে মইনো দিম কিয়? মালিনীয়ে কমাৰক কলে, অ' কমাৰ, কুঠাৰ নিদিয় কিয়? কমাৰে কলে, এঙাৰীয়ে যে এঙাৰ নিদিয়ে মইনো দিম কিয়? মালিনীয়ে এঙাৰীয়াক কলে, অ' এঙাৰীয়া, এঙাৰ নিদিয়া কিয়? এঙুৰীয়াই কলে, মই যে এঙাৰ দিব লাগে মেঘেনো বৰষে কিয়? মালিনীয়ে কলে, অ' মেঘ, বৰষুণ দিয় কিয়? মেঘে উত্তৰ দিলে, ভেকুলীয়ে যে তোৰ তোৰাই মই বা নিদিম কিয়? মালিনীয়ে ভেকুলীক কলে, অ' ভেকুলী, তোৰ তোৰোৱা কিয়? ভেকুলীয়ে মালিনীক কলে, পাককাৰ ৰীতিটো মই এৰিম বা কিয়? বা মোৰ সোণজনী, তুমি খুব বুদ্ধিমান হলা। ইমান ধুনীয়াকৈ কবিতাটো কৈছা, মোৰ মনটো বৰ ভাল লাগিছে। ধন্যবাদ আইতা। আইতা, তুমিও আমাক এইবাৰ আকৌ এটা সাধু শুনাব লাগিব। নহব, এইমাত্ৰ সাধু শুনাই উঠিছো। ইয়াত সাধু শুনি থাকিলে মাৰাই তোমাৰ পিঠি বহল কৰিব। এতিয়া পঢ়িবৰ সময় হৈছে। বলা, লেম্পটো লগত লোৱা।